অশৰীৰ সঁহাৰি 5:10 গৈছে। মোবাইলৰ বুটাম এটাত আঙুলিৰে লাহেকৈ হেঁচুকি মনালিছাই সময়টো চালে। বাছখনৰ লেহেমীয়া গতিত তাইৰ মনটো অতিষ্ঠ হৈ পৰিছে। অলপ সোনকালে ঘৰ পোৱাগৈ হ'লে ভাল আছিল, নহ'লে মাৰ গালি সোপাই যে মূৰটো গৰম কৰি পেলাব। বাছখনৰ হেন্দুলিত জোকাৰণিৰ মাজতে মনালিছাই কথাবোৰ ভাবে। ইউনিভাৰ্চিটিৰ হোষ্টেলৰ পৰা মনালিছাহঁতৰ গাঁওখনলৈ এদিনৰ বাট বুলিব লাগিব। সদ্যহতে কথাষাৰ সঁচা নহয় যদিও গাঁওখনলৈ সোমোৱা ৰাস্তা পদূলিবোৰ অতি শোচনীয় আৰু দুৰ্গম। যাতায়াত ব্যৱস্থাৰ নামত 2-এখন অটো আৰু তাৰ মাজতে দিনটোত মাত্ৰ এবাৰ অহা যোৱা কৰা সেই তাহানিৰে বাছ এখন। পুৱা 7 বজাতে বাছখন চহৰলৈ আহি আবেলি 2মান বজাত গাঁৱলৈ উভতে। বছ সিমানেই। অৱশ্যে ইলেকশ্যনৰ সময়ত গাঁৱলৈ কিছুমান গাড়ী মটৰ আহ যাহ বাঢ়ি যায়, মন্ত্ৰী MLAৰ গাড়ী। এই বিশাল বনলেন চাহ বাগিচাখন অতিক্ৰম কৰিলেই মনালিছাহঁতৰ সেউজপুৰ গাঁওখন। ডুব যাব খোজা বেলিটিৰ সতে বাছখনো লেহেমীয়া গতিৰে আগবাঢ়িছে। আকাশৰ কোনোবা এটা দিশে কেইজাকমান অচিনাকি চৰাই হুৰহুৰাই পাৰ হৈ গ'ল। খলা বমা ৰাস্তাটোৰ হেন্দুলিত মনালিছাৰ গাটো ক্ৰমশ ক্লান্ত হৈ পৰিছে। কিছু উৎসুকতা আৰু কিছু হেঁপাহে তাইৰ মনটো অনবৰতে জীপাল কৰি ৰাখিছে। যদিও কিবা এটা কথাই বাৰে বাৰে তাইৰ মানসপটত আহি আমনি কৰিছে। অচম্বিতে আমনি কৰা এটা স্মৃতি কোনোমতেই সক্ৰিয় হ'বলৈ সুযোগ নাই দিয়া তাই। খিৰিকীৰে কাষতে বহি তাই আদিগন্তলৈ চাই পঠালে। ফাগুনৰ উত্তৰ নীলা ধূলিয়ৰী আকাশখন ক্ৰমশ হেঙুলীয়া হৈ আহিছে। পলাশ মদাৰ শিমলুৰে ৰঙা হৈ অহা পৰিৱেশটো আৰু সৰাপাতৰ বুকুত বসন্তৰ বহাগী বতৰা লৈ বৈ যোৱা পচুৱা এজাকৰ ছবি এখন তাইৰ দুচকুত স্পষ্টকৈ ভাহি আহিল। পথাৰত যেন জাক জাক সৰু ল'ৰাই এতিয়াও চিলা উৰুৱাই আছে। সৌৱা মাকহঁতে চিঞৰি চিঞৰি মাতিছে। 3 বছৰেই হ'ল গাঁৱৰ পৰা পঢ়িবলৈ যোৱা। সময়ক পাহৰিবলৈ সময়ৰ সতে যাত্ৰা আৰম্ভ কৰিছিল। কিছু সফলো হৈছিল তাই। ইচ্ছা কৰিয়ে সকলোৰে পৰা আঁতৰি কলেজীয়া জীৱনৰ সতে তাই সাঙুৰ খাই পৰিছিল। ব্যস্ততাই সকলোৰে পৰা আঁতৰাই আনিলেও এটা কথা তাই সদায় স্বীকাৰ কৰিব যে সেই সময়, সেই জীৱন, সেই অতীত, সেই প্ৰেম, সেই বিচ্ছেদ তাই কোনোদিনেই পাহৰিব পৰা নাই। পাহৰিব নিবিচাৰেও। সোঁৱৰিবলৈ ভাল পায়। সেই স্মৃতিৰ নামত অৱধাৰিত এটোপাল চকুলোক ববলৈ দিয়াটো যেন তাইৰ নিত্যকৰ্ম। বাছখন এটা সময়ত ৰৈ গ'ল। নিৰ্দিষ্ট ভাড়া আদায় কৰি তাই সুদীৰ্ঘ 3 বছৰৰ পাছত নিজৰ গাঁওখনত ভৰি পেলাইছে। সন্ধ্যা নামি আহিছে। তিনিআলিটোৰ পৰা অলপ গৈয়ে মনালিছাহঁতৰ ঘৰখন। আন্ধাৰ যদিও তাই ঠাইডোখৰ ঠিকেই ধৰিব পাৰিছে। বকুলজোপা কিছু শকত হৈছে, কিছু ওখও হৈছে। কেইটিমান চৰাই উৰি গ'ল। হয়তো বাদুলি। তাইৰ সমগ্ৰ শৰীৰটো মাজেৰে বৈদ্যুতিক গতিৰে শিহৰণ এটি পাৰ হৈ গৈছে। এইখিনি ঠাইতে আজিৰ পৰা 3 বছৰ আগতে অবিনাশৰ শৱদেহক কবৰ দিয়া হৈছিল। মৰিশালিটোৰ ওপৰত ৰুই দিয়া কলপুলিটো নিজকে প্ৰসাৰি এতিয়া নিজৰ লগতে 2টা পুলিও সাঙুৰি লৈছে। এখোজ দুখোজকৈ লাহেকৈ তাই আগবাঢ়িছে। গহীন ঠাইডোখৰৰ পৰা তো শব্দ এটাও বাহিৰ হোৱা নাই। সচৰাচৰ গাঁৱৰ মানুহবোৰ এইফালে অহা যোৱা নকৰে। উৰি ফুৰা এটি জোনাকী পোৰৰ শিথিল স্পৰ্শতো তাই জিকাৰ খাই উঠিছে। মোন হঠাতে ভাহি অহা মাতষাৰ কোনফালৰ পৰা আহিছে তাই এবাৰ নিৰীক্ষণ কৰিলে। মোন, এইফালে আহা, মই আছোঁ ইয়াতে। আকৌ ভাহি আহিল। মনালিছাৰ সৰ্বশৰীৰ শিয়ৰি উঠিল। তাই সতৰ্ক হৈ আগবাঢ়িল। ঘিটমিট আন্ধাৰখিনিৰ মাজতে ঠিক অবিনাশৰ মৰিশালিটোৰ সমীপৰ বকুলজোপাৰ তলত বগা চাৰ্ট পৰিহিত ল'ৰা এজনক দেখি মনালিছাৰ দুচকু স্থিৰ হৈ ৰ'ল। আগন্তুক তেতিয়াও তাতে ৰৈ আছে। মনালিছাই সাহসেৰে মাত লগালে, কোন হয়? একো মাত নমতা দেখি তাই আকৌ এবাৰ ক'লে, কোন হয় কোৱা, নহ'লে মই চিঞৰি দিম এতিয়া। হ'ব, তুমি চিঞৰা, মই যাওঁ। 3 বছৰতে মোক পাহৰি গ'লা। মই অবি হয়। মনত নাই
আজিৰ পৰা 3 বছৰ আগতেই আজিৰ দিনটোত মোক ইয়াত তোমালোকে থৈ গৈছিলা। দাঁত কচিহে যেন ক্ষোভত কথাখিনি কৈছে মনালিছাৰ তেনেকুৱা লাগিল। অবিনাশ। মনালিছাই নিজৰ স্বাভাৱিক নিয়ন্ত্ৰণ হেৰুৱাই আগবাঢ়িল। বগা চাৰ্টটোৰ সৈতে অবিনাশক কোনোবা দেৱপুৰুষৰ দৰে লাগিছে। ওঠত হাঁহি এটি বিৰিঙাই অবিনাশে তাইলৈকে চাই আছিল। কিছু সময় অপলক নেত্ৰেৰে চাই ৰ'ল মনালিছাই। জোৰকৈ অবিনাশক সাৱটি মনালিছাই তাৰ বুকুৰ মাজত উচুপি উঠিল। ক'ত আছিলা ইমান দিনে? মইতো সদায় ইয়াতে আছোঁ। তুমিহে আঁতৰি গৈছিলা। মোৰ হৃদয় আৰু আত্মা সদায় ইয়াতে আছে। মানুহজনীহে গৈছিলোঁ মাথো। পৰীক্ষা কেনেকুৱা হৈছে? ভাল হৈছে। তুমি কেনেকৈ জানিলা? মই সকলো জানো। কেনেকৈ? জানো আৰু ব'লা তোমাৰ ঘৰলৈ যাওঁ। মনালিছাৰ কপালত অবিনাশে আলফুলে চুমা এটি আঁকি দিলে। মনালিছা উচুপি উঠিল। অবিনাশৰ বুকুৰ মাজত সোমাই সিহঁত আগবাঢ়িল। ইমান ফোন কৰিছোঁ ৰিচিভ কৰা নাই কিয়? মাৰে চিন্তা কৰি কৰি মৰিব এতিয়া। অলপ খৰকৈ আহ। মনালিছাৰ দেউতাকৰ মাতষাৰত তাই মোবাইলটোলৈ চালে। 5টা মিছ কল। ক'তা মোবাইলটো চাইলেণ্ট নাছিলেই। দেউতা ৰৈ গ'ল তাই। ক'লেও বা বাপেকহঁতে বিশ্বাস কৰিব জানো? তাইৰ কাষত থকা অবিনাশ ক'ত গ'ল? ইফাল সিফাল কৰি চালে তাই। পাছফালে অবিনাশে তাইৰ ফালে চাই এবাৰ হাঁহিলে আৰু আন্ধাৰখিনিৰ মাজত লাহে লাহে হেৰাই গ'ল। দুহাতেৰে চকুপানীখিনি মোহাৰি তাইও এবাৰ হাঁহি দিলে। অলপ সময়ৰ আগতে অবিনাশে চুমা খোৱা কপালখন এতিয়াও সজীৱ হৈয়ে আছে। বুকুখনো। পাছদিনা ৰিজাল্ট দিলে। অবিনাশে কোৱাৰ দৰে ফাৰ্ষ্ট ক্লাছত পাছ হ'ল। সন্ধিয়া তাই অবিনাশৰ মৰিশালিটোৰ ফালে এপাক মাৰিছিল। বহু সময় ৰ'ল হ'লে অবিনাশ নাহিল। বন্ধুসকল কাহিনীটো কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টিত এটি লাইক কৰি দিব আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ আহোঁ। নমস্কাৰ, জয় আহোঁ।